ছোৱালীজনী কিন্তু বৰ মৰম লগা দেই, মোৰ হ'লে বৰ পচন্দ লাগিছে। নালাগিবনো কিয় হে? এই ছোৱালীজনী বাৰু মৰম লগাই দেখিবলৈ, কিন্তু তাই সেই মাত কথাবোৰ দেখিলি নাই? এই মাত কথাবোৰ বেছি মৰম লগা। এই মাত কথাবিলাক মৰম লগাৰ কাৰণেই দেখিবলৈ ধুনীয়া লাগিছে। বাপেক নাইকিয়া ছোৱালী, মাকে একদম ইমান কষ্টকৈ ডাঙৰ দীঘল কৰিছে। হেৰৌ ভালেই হ'ব, মাকজনীও বহুত ভাল দেই, মই তোক কৈছোঁ নহয়। বাইদেউ, তেনেকুৱা যদি ছোৱালী আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিব পাৰিলে আমাৰে ভাল হ'ব। ছোৱালীজনী বৰ সংস্কাৰী ছোৱালী। তাকেহে আমাৰ মনে মিলিছে। এতিয়া আমাৰ বোপাৰ ওপৰতহে কথা। এইটো গহিনডাল দি কেনেকৈ বহি আছিলে দেখিছিলি নাই? হেৰৌ একো এটা কথা নুসুধিলেও, সি একদম খঙতে অগ্নিশৰ্মা হৈ আছে। মই মনে মনে পিটিককৈ কথাটো ক'লোঁ তাক, বোলো তই আকৌ সেইবোৰ ওলট পালন নকৰিবি। সেই কথাটো শুনিবলৈহে পালে তাৰ একদম খঙত একদম তিনি তোলা হৈ গ'ল নহয়, একদম ডিভিজন ফালংকৈ চব। বাইদেউ, মোৰ সেইটোলৈহে চিন্তা হৈ আছে। আপুনি দুদিনমান থাকিব, তাক ভালকৈ কথাবোৰ বুজাবচোন। আপুনিহে পাৰিব, আমাৰ কথা একোৱে নুশুনে, আমালৈ অকণো ভয়ে নকৰে, আপোনালৈ অকণমান ডৰ কৰে। আপুনি তাক ভালদৰে বুজাব। তই সেইবোৰ চিন্তা নকৰিবি, মই তাক বুজাম বুলি কৈছে নহয়, বুজামেই। তাক ভাল কৰিব লাগিব। হেৰৌ সি যিটো ৰূপ লৈছে, সেই দুদিনমানৰ পিছত একেবাৰে বোবাটো হৈ পৰিব। সেইকাৰণে সি ছোৱালী এজনী বিয়া পাতি দিলে সি অকণমান ভাল হ'ব। মোৰ জীৱনটো কি হ'বলৈ গৈ আছে বাৰু? মই এতিয়া এইবিলাকৰ মাজত সোমাব বিচৰা নাই। বিয়া চিয়া পাতিবলৈ মোৰ একেবাৰেই মন নাই। আৰু মই এই ছোৱালীবোৰক একেবাৰেই বিশ্বাস নকৰোঁ। এই ছোৱালীবোৰ চব ধোকেবাজ হয়, চবেই ঠগি ঠগি গুচি যায়। মই এইবিলাকত সোমাবলৈ নাই দেই। মোৰ বাঠাই কাম নকৰা হ'ব লাগিলে ঘৰ এৰি কেনিবা গুচি যামগৈ, গম পাব তেতিয়া মাহঁতে। মই এতিয়া নিজক ভাল পাওঁ আৰু মোৰ কামক ভাল পাওঁ। তাৰ বাহিৰে মই কাকো ভাল নাপাওঁ। মোক কাৰো চাপৰ্ট নালাগে, কাকো নালাগে মোক। মই আজীৱন বিয়া নপতাকৈ থাকিম। কেতিয়াও মই বিয়া নাপাতোঁ, কেতিয়াও মই এই ছোৱালী জাতিটোক বিশ্বাস নকৰোঁ। নাই মই এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। মই কেতিয়াও বিয়াত নোসোমাওঁ। মাহঁতৰ মতে মই কেতিয়াও নাযাওঁ, লাগিলে যিয়ে নহওক কিয়। চোৱা মোক কেনেকুৱা লাগিছে। মিনুৱাই বাৰু মোক দেখি পগলা হ'বনে নাই? বাৰ্বি, তোমাক বৰ মৰম লাগিছে জানানে? আৰু তোমাক দেখি মিনুৱাই কিয় পগলা নহ'ব বাৰু? সিচোন আগৰ পৰাই তোমাৰ কাৰণে পগলা। ঐ টিনা, অথনিৰ পৰা ৰৈচোন ভাগৰে লাগিছে। কেতিয়া আহিবনো সি? আহিব, তুমি চিন্তা নকৰিবা, আহিবৰ সময় পিছে হৈছে। ইয়াতে সদায় কফি খাবলৈ আহে নহয়। হয় নেকি? মোৰ যে বৰ ইচ্ছা লাগি আছে পাই, কেতিয়ানো আহিব সি? তুমি দেখিছে একদম বেলেগ পগলা হৈ আছে আৰু আমাৰ বছৰৰ লগত। বাৰু যিয়ে নহওক, ফাইনেলি বছৰৰ বিয়াখন খাবলৈ পাম আৰু। পাবা, কিয় নাপাবা? অতি সোনকালে বিয়াত সোমাই আছো আমি দুইটা। বাৰ্বি, আহিছে। ঐ, মই হ'লে যাওঁ দেই, এইখিনি নাথাকো পাই, ভয়ে লাগে। আৰু শুনা, তুমি আকৌ মোৰ কথা নকৈ নিদিবা। কেনি গৈছা? মোক অকলে এৰি থৈ নাযাবা। বহুত দিন লগ পোৱা নাই নহয়, কিবা আনকমফৰ্টেবল লাগিব। নাই দেই, মই ইয়াত থাকিব নোৱাৰো। আগৰখিনি ৰিস্ক ল'লো আৰু পিছৰখিনি ৰিস্ক ল'ব নোৱাৰো দেই। মিনময়, মই বাৰ্বি, চিনি পাইছানে মোক? বাৰ্বি, তুমি ইয়াত কেনেকৈ? মিনময়, মই তোমাক বিচাৰি আহি ইয়াত ওলাইছোহি। কেনে আছা তুমি? ভালে আছানে? তোমাক গোটেইখনতে বিচাৰিলো, বিচাৰি আহি এইখিনি ওলাইছোহি। মোৰ ভাল বেয়া বাদ দিয়া, আৰু তুমি যে মোক বিচাৰি আহি ইয়াত ওলাইছাহি, সেইটোহে মোৰ আচৰিত লাগিছে। কি কৰিবলৈ আহিছা মোৰ ওচৰলৈ তুমি? নক'বা মিনময়, নক'বা। মোক আৰু বেয়াকৈ নক'বা। মই তোমাৰ ওচৰলৈ মৰম, ভাল পোৱা বিচাৰি আহিছোঁ মিনময়। মই মোৰ ভুল বুজি পাইছোঁ। মই আগৰ সেই বাৰ্বিজনী হৈ থকা নাই। মই তোমাৰ জীৱনলৈ আকৌ উভতি যাব বিচাৰোঁ মিনময়। এইবিলাক তুমি কি কথা কৈছা বাৰ্বি? ইমান দিনৰ মূৰত তুমি আজি মোক বিচাৰি ওলাইছাহি, এইটো কেনেকৈ সম্ভৱ? মিনময়, অসম্ভৱকো মই সম্ভৱ কৰি তুলিলোঁ। তোমাক বিচাৰি মই ভাগৰি পৰিছিলোঁ। মোৰ ভুল বুজি পাই তোমাৰ ওচৰলৈ বাৰে মোক টানি আনিছে। মিনময়, মোক মোৰ ভুলৰ বাবে ক্ষমা কৰি লৈ মোক আঁকোৱালি লোৱা মিনময়। এইবিলাক তুমি কি অভিনয় কৰিছা বাৰ্বি? তোমাক মই আৰু কেতিয়াও বিশ্বাস নকৰোঁ। তুমি মোৰ লগত যিখিনি কৰিলা সেইখিনি কথা এতিয়াও মোৰ মনত আছে। আৰে মই তোমাৰ কাৰণে কি কৰা নাছিলোঁ, আৰু তাৰ বিনিময়ত তুমি মোক কি কৰিলা মনত আছেনে তোমাৰ? সেই বিশেষ দিনটোলৈ তুমি আৰু মোৰ ওচৰত কেতিয়াও নাহিবা। কি বিচাৰি আহিছা সেইটোহে মোৰ কাৰণে হাতৰ হৈছে। প্লিজ মিনময়, তুমি মোক এবাৰ মাফ কৰি দিয়া। মোৰ সকলোবোৰ মনত আছে, মোৰ ভুল হৈ গ'ল। মই তেতিয়া বৰ অহংকাৰী আছিলোঁ মিনময়, যাৰ কাৰণে তোমাৰ নিস্বাৰ্থ ভাল পোৱাখিনি বুজিয়েই নাপালোঁ। মিনময়, প্লিজ মোক এবাৰ মাফ কৰি দিয়া। নাই বাৰ্বি, তুমি যেনেকৈ আগৰ বাৰ্বিজনী হৈ থকা নাই,
ঠিক তেনেকৈ মই আগৰ সেই মৃন্ময় হৈ থকা নাই, যি মৃন্ময়ে তোমাৰ পিছে পিছে মৰম ভালপোৱা বিচাৰি পাগলৰ গতে হাবাথুৰি খাই ফুৰিছিল। সেই মৃন্ময় বহুত সলনি হৈ গৈছে। আৰু শুনা বাৰ্বি, নেক্সট টাইম যাতে তুমি মোৰ চকুৰ সন্মুখত নোলোৱা। ইয়াৰ পৰা তুমি গুচি যোৱাটোৱে তোমাৰ কাৰণে ভাল হ'ব। প্লিজ মৃন্ময়, তুমি মোক এনেকুৱা কৰিব নোৱাৰা। প্লিজ এবাৰ মাফ কৰি দিয়া মৃন্ময়, এবাৰ মাফ কৰি দিয়া। মোৰ ভুল আছিল, সেয়া মই মানি লৈছোঁ। কিন্তু এতিয়া মই বুজি পাইছোঁ। আৰু চোৱাচোন, তুমি কিমান এজন ডাঙৰ মানুহ হৈ গ'লা। মই একো গমকেই নাপালোঁ। প্লিজ মৃন্ময়, মোক মাফ কৰি দিয়া। ঐ শুনচোন শুন, ব'ল নাযাওঁ, বলচোন যাওঁ। নাযাওঁ বুলি কোৱা শুনা নাই নেকি তাই? আৰে কি হ'লো তোৰ, ইমান খং কৰি আছো যে? তাত তুমি সেই টিনাৰ লগত বহি লেকচাৰ মাৰি আছিলি নহয়, তেতিয়া সেই তোক মাতিছিলোঁ, তই আহিছিলি জানো? এতিয়া মোৰ পিছে পিছে ঘূৰি পেলাই আহিছ যে? আইঅ কলিজাজনী, খংটো চাচোন চা, কেনেকুৱাটো লাগিছে বাৰু খং উঠি তই? বহুত বেয়া লাগিছে। তই সদায় হাঁহি থাকিবি দেই। খং উঠিলে তোক দেখিবলৈ বহুত বেয়া লাগে। এতিয়া তই মোক বেয়া দেখিবি ন? টিনাকহে ভাল দেখিবি? যা আকৌ টিনাৰ পিছে পিছে ঘূৰি ফুৰোগে। তাইহে দেখিবলৈ ধুনীয়া, মই বেয়া ভাগি থাকিম চা। মোৰ লগত লাগি নাথাকিবি কিন্তু। অভিমান কিয় কৰা ও মোৰে প্ৰিয়া। পাগলটো এইটো গান গাইছে চা। আৰু মই কেতিয়াবা তোৰ বিয়া হ'লো। এইটো লাচন নাইকিয়াটো এইটো। অঁ পাগলে মই তোৰ কাৰণে। ধেমালি কৰিছোঁ পাই, তই আকৌ চিৰিয়াছলি লৈ লওঁ নহয়। এতিয়া ব'ল যাওঁ, কফি একাপ খাই আহোঁগৈ। কাম ধেৰ আছে আজি কিন্তু। ৰাজু দাদা, ছাৰে ফোন কৰিছিলে হেনো, বোলে আজি আপোনালোক চবকে ছুটি দিছোঁ কৈছে। আজি বোলে কাম কৰিব নালাগে বোলে, কাইলৈহে খালি সোনকালে মাতিছে। মোক খবৰটো দি দিবলৈ ক'লে। আপুনি বাকীবোৰকো কৈ দিবচোন। আপোনালোকৰ গ্ৰুপত মেছেজটো দি দিবলৈ কৈছে ছাৰে। ঐ ৰাজু, কি হ'ল আকৌ ছাৰৰ? আজি আমাক চবকে ছুটি দি দিলে যে? কিবা গণ্ডগোল হৈছে যেন পাইছোঁ দেই। গম পাইছোঁ মই। এই টিনা আৰু বাৰ্বিয়ে গণ্ডগোল লগাইছে কিবা এটা। কি বা গণ্ডগোল লগাইছে? হয়, গণ্ডগোল হৈছে। মৃন্ময়ৰ জীৱনত ডাঙৰ গণ্ডগোল হৈছে। মৃন্ময়ৰ জীৱনলৈ এজাক ডাঙৰ ধুমুহা আহিছে। মৃন্ময় বাৰু বাৰ্বিক একচেপ্ট কৰিবনে? এই সকলোবোৰ কথা জানিবলৈ হ'লে পিছৰ খণ্ডটি চাব লাগিব। গতিকে আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।